মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ ৰেখাৰ কোণ এইটো অধ্যায় আছে। ৰেখাৰ কোণ অধ্যায়ৰ অনুশীলনী 6.1 দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি প্ৰশ্নটো চাওঁ। 5 নম্বৰটো চোৱা 6.1 চিত্ৰত POQ এডাল ৰেখা OR PQ ৰেখাৰ ওপৰত OR PQ ৰেখাৰ ওপৰত লম্ব, তাৰ মানে এইটো 90 ডিগ্ৰী। OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি OS, এই OS ডাল OP আৰু OR ৰ মাজত এডাল ৰশ্মি অঁকা হৈছে। এটা কি প্ৰমাণ কৰা যে ROS এই কোণটোৰ মান হাফ QOS ৰ পৰা মাইনাছ POS এইটো বিয়োগ কৰিব লাগে। গতিকে আমাৰ বিশেষ সূত্ৰ যিটো আছে এই জ্যামিতিটোৰ বিশেষ সূত্ৰটো আমাৰ প্ৰশ্নটোৰ বিশেষ সূত্ৰ, মাত্ৰ আমি এইটো প্ৰমাণ কৰাৰ যে ঠাইত আমি কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে বুলি লিখিলে হ'ল। এতিয়া ইভেন নিশ্চয় বুজি পাইছা। এতিয়া প্ৰমাণটো আমি কেনেকৈ কৰিম, আমাৰ উদ্দেশ্যটো কি উলিয়াব লাগে, ROS উলিয়াব লাগে, ROS। এতিয়া যদি আমি এই ROS টো উলিয়াও, এতিয়া ROS, এই ROS টো কি কৰিব পাৰো, আমি QOS ৰ পৰা ROS মানে এই কোণটো, QOS মানে QOS এই ডাঙৰ কোণটোৰ পৰা আমি যদি এই কোণটো বাদ দিও, কোনটো কোণ ROQ কোণটো আমি বাদ দিব পাৰো, বাদ দিলে ROS পালো। এতিয়া QOS মানে QOS মানে আমাৰ কি, QOS টো আমি লিখিব পাৰিম এইটোত QOS, এইটো ঠিক আছে, আমি এনেকে লিখিম QO যেনেকে আছে। ROQ ৰ সলনি আমি লিখিব পাৰিম ROQ ৰ সলনি ROP লিখিব পাৰিম, কাৰণ এইটো যিহেতু 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী সমান কোণ, যেহেতু ROQ ইকুৱেল টু ROP। নিশ্চয় বুজি পাইছা। এতিয়া আমি QOS ৰ পৰা ROP টো আমি কি লিখিব পাৰিম, ROP মানে ROS প্লাস POS লিখিব পাৰিম, প্লাস POS। নিশ্চয় বুজি পাইছা। এইটো ROP মানে ROS প্লাস POS লিখিব পাৰিম, হল। এতিয়া এইটো QOS মাইনাস এইটো আমাৰ OS আমি ব্ৰেকেট উঠাই দিলো, মাইনাস POS, মাইনাসে প্লাসে মাইনাস, মাইনাসে প্লাসে এইটো মাইনাস। এতিয়া এই ROS টো ইফালে লৈ আহিলো, এই ROS টো এইটো ROS ইফালে আনিলে, ইফালে মাইনাস থাকিলে ইফালে আনিলে প্লাস হ'ব ROS, হল। তাৰ পিছত এইটো QOS যি আছে আমি লিখিছো মাইনাস POS, এইটো মাত্ৰ আমি ইফালে লৈ আহিলে, উল্টা আনটো ফালে আনিলে মাইনাস আছে, গতিকে আনটো ফালে আনিলে প্লাস হ'ব। গতিকে ROS কেইটা হ'ল টুৱাইস ROS, দুটা হ'ল ROS। গতিকে এইটো QOS মাইনাস POS এইটো লিখিছো। এতিয়া
এই 2 টো সেইফালে লৈ গলে কি হ'ব এইফালে পূৰণ আছে এইফালে লৈ গলে হৰণ হ'ব গতিকে r o s ইকুৱেল টু হৰণ হলে এইটো হাফ হৰণ q o s minus p o s এইটো গতিকে আমাক প্ৰমাণ কৰিব লগা এইটোৱে প্ৰমাণ কৰিব দিছিল আমাক গতিকে এইটো প্ৰমাণিত হ'ল আমাৰ এইটো নিশ্চয় বুজি পাইছা এবাৰ 6 নম্বৰ প্ৰশ্নটো চাবা 6.1 ৰ দিয়া আছে যে xyz কিমান 64 ডিগ্ৰী আৰু xy কিমান p বিন্দু xy p বিন্দুলৈ বঢ়াই দিয়া হৈছে এনেকে xy p বিন্দুলৈ বঢ়াই দিয়া হৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আমি চিত্ৰ অংকন কৰিছো যদি yq ৰশ্মিয়ে yq এই ৰশ্মিডালে কি কৰে zy পিক সমদ্বিখণ্ডিত কৰে এই ডাঙৰ কোণটোক এই ৰশ্মিডালে zy p কোণটোক এই yq ৰশ্মিডালে সমদ্বিখণ্ডিত কৰিছে কৰে তেন্তে xyq এই কোণটোৰ মান জানিব লাগে আৰু প্ৰত্যাৱৰ্তী qyp এইটো কোণৰ প্ৰত্যাৱৰ্তী তাৰমানে এইটো কোণৰ প্ৰত্যাৱৰ্তী মানে 360 ৰ পৰা বাকিখিনি এই কোণটো বাদ দি বাকি গোটেইখিনি এই কোণটোৰ মানে ডাঙৰ কোণটোৰ মাপটো লাগে প্ৰত্যাৱৰ্তী মানে তাৰ সেইখিনি বাদ দি 360 ৰ পৰা এইখিনি বাদ দি যেটো হয় সেইটো কোণৰ সেইখিনি মান লাগে আমাৰ গতিকে আমি যেটো এটো আমি ক'ব পাৰো কি ইয়াতে xyz plus আমি কি কৰিব পাৰো pyz equal to 180 ডিগ্ৰী xyz আৰু pyz এটো মিলি 180 ডিগ্ৰী এটো কিহৰ কাৰণে এটো হৰণ কোণ নিশ্চয় বুজি পাইছা এতিয়া xyz মানে আমি কিমান পাইছো 64 ডিগ্ৰী আৰু pyz টো আমি কি লিখিব পাৰো এনেকুৱা যেহেতু এইটো কোণ আৰু এইটো কোণ আছে আমি pyq plus এটো qyz আমি এনেকে লিখিছো আমি একেলগে লিখিব পাৰো pyz equal to 180 ডিগ্ৰী গতিকে এটো যেহেতু এটো ইফালে লৈ যাম আৰু pyq আমি pyq plus qyz দুটা একেই থাকো যেহেতু সমদ্বিখণ্ড pyq লিখিব পাৰো 180 বিয়োগ 64 এটো ইফালে লৈ গলে মাইনাস হ'ব আৰু এটো যেহেতু আমি pyq আৰু pyq আৰু qyz সমান কাৰণ কি কাৰণে yq কিহৰ সমদ্বিখণ্ড yq pyz ৰ সমদ্বিখণ্ড pyz ৰ সমদ্বিখণ্ড নিশ্চয় বুজি পাইছা গতিকে এইটো আমি ক'ব পাৰো twice pyq is equal to 180 পৰা 64 ডিগ্ৰী যদি আমি বিয়োগ কৰো 180 ডিগ্ৰীৰ পৰা 64 বিয়োগ কৰিলে ইমান 6 দশৰ ইয়াতে 7ৰ 1 দশৰ 6 কৰি এইটো 64 এইটো 1 116 ডিগ্ৰী হ'ব এইটা গতিকে pyq মানে কিমান হ'ব এইটো টু ইফালে কি হৈ আছে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব 2 গতিকে 2 5 গুণ 10
এক দুই গুণ করলো 58 ডিগ্রি হব পি ওয়াই কিউ যদি পি ওয়াই কিউ 58 ডিগ্রি হয় গতিকে আমি কব পাৰো প্ৰত্যাৱৰ্তী পি ওয়াই কিউ কিমান হব আমি প্ৰত্যাৱৰ্তী পি ওয়াই কিউ মানে এইটো কোণ বাদ দি গোটেইখিনি কাৰণ 360 ডিগ্ৰীৰ পৰা পি 58 ডিগ্ৰী বাদ দিলে যিমান হ'ব এইটো গতিকে 360 ডিগ্ৰীৰ পৰা 58 ডিগ্ৰী বাদ দিলে 300 এইটো 2 ডিগ্ৰী হ'ব কোনটো এই প্ৰত্যাৱৰ্তী পি ওয়াই কিউ 302 ডিগ্ৰী হ'ব এতিয়া আমাক কি লাগে এইটো যেহেতু পি ওয়াই কিউ কিমান 58 ডিগ্ৰী তাৰ মানে এইটো 58 ডিগ্ৰী আমাক লাগে এতিয়া কোনটো এক্স ওয়াই কিউ কোনটো লাগে গতিকে এতিয়া এক্স ওয়াই কিউ মানে কি এক্স ওয়াই জেড প্লাস কিউ ওয়াই জেড আমি কব পাৰো কি কিউ ওয়াই জেড এক্স ওয়াই জেড কিমান আমাৰ 64 ডিগ্ৰী এক্স ওয়াই জেড আৰু কিউ ওয়াই জেড কিমান আমি পাইছো কিউ ওয়াই জেড আৰু পি ওয়াই কিউ এইটো কোণ আৰু এই কোণটো এইটো কোণ আৰু এই কোণটো একে মাপ যেটো সমদ্বিখণ্ড গতিকে এইটো কিমান পাইছো পি ওয়াই কিউ 58 ডিগ্ৰী গতিকে এইটো কিমান হ'ব আমি যদি 64 ৰ লগত 58 ডিগ্ৰী প্লাস কৰো 48 12 6 5 11 কে 12 48 12 6 5 11 কে 12 122 ডিগ্ৰী হ'ব 122 ডিগ্ৰী তাৰ মানে প্ৰত্যাব আমাৰ যেটো উলিয়াব দিছে প্ৰত্যাৱৰ্তী পি ওয়াই কিউ 302 ডিগ্ৰী আৰু এক্স ওয়াই কিউ এই ডাঙৰ কোণটো কিমান 122 ডিগ্ৰী এটো উলিয়াব দিয়া নিশ্চয় তোমালোকে বুজি পাইছা গতিকে জ্যামিতি কৰোতে কি কৰিবা তোমালোকে কি উলিয়াব দিয়া হৈছে এটো আগতে ভালকে চিন্তা কৰি লবা তাৰ পিছত কেনেকৈ আমি উলিয়াম আৰু কি দিয়া আছে এটো আগতে চিন্তা কৰি লবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ